আজি লাহৰীজান টিলাবস্তিত ওমেন জাষ্টিছ ফৰামৰ আঞ্চলিক সমিতি গঠন। আজি বুধবাৰে আবেলি 5 বজাত লাহৰীজান টিলাবস্তিত ওমেন জাষ্টিছ ফৰামৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা মিষ্টি চুৰৰ নিৰ্দেশমৰ্মে লাহৰীজান টিলাবস্তিত নতুনকৈ ওমেন জাষ্টিছ ফৰামৰ এখন 16জনীয়া আঞ্চলিক সমিতি গঠন কৰে। সমাজৰ ঐক্য শান্তি সমাজৰ উন্নয়নৰ বাবে সভানেত্ৰী জাইদা বেগম সম্পাদিকা ৰেজিনা বেগমক লৈ 16জনীয়া মহিলা সমিতি গঠন কৰা হয়। মই বৰ্তমান উপস্থিত আছো অসম নাগালেণ্ড সীমান্তৰ লাহৰীজান আৰু লাহৰীজান বাজবাৰী টিলাবস্তিত। উক্ত স্থানত আজি ওমেন জাষ্টিছ ফ্ৰম চেন্ট্ৰেল কমিটিৰ তৰফৰ পৰা জেনেৰেল সেক্ৰেটাৰী মিষ্টি চুৰ বাইদেউ ইয়াত আহি উপস্থিত হৈছে আৰু তেওঁৰ নেতৃত্বত আজি ইয়াত এখন মহিলা সমিতি গঠন কৰা হ'ল 16জনীয়া। আৰু তেওঁলোকৰ পৰা আমি বক্তব্য লোৱা হিচাপত তেওঁলোকে ক'লে যে গাঁৱৰ উন্নয়ন শান্তি আৰু ঐক্য ভাতৃত্ববোধ সমাজৰ হকে বাল্য বিবাহ আৰু শিশু সৰবৰাহকাৰী আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে তেওঁলোকে যুঁজি যাব আৰু এই কৰ্মবিলাক যাতে তেওঁলোকৰ সমাজৰ হকে কৰি যাব পাৰে তাৰ কাৰণে তেওঁলোকে আজি এখন কমিটি গঠন কৰিলে। আমি মিষ্টি বাইদেউৰ পৰা পোনপটীয়া আৰু এটা প্ৰশ্ন কৰিম, আপোনালোকে কেন্দ্ৰীয় সমিতিৰ পৰা আহি যে লাহৰীজানত আজি সমিতিখন গঠন কৰিলে, তো এই সমিতিখন চলাই ল'বলৈ ইয়াত কাক নেতৃত্ব দিয়া হ'ল? ইয়াত চলাই ল'বলৈ মই নেতৃত্ব দিছোঁ জাইদা বেগমক। আমাৰ জাইদা বেগম বহুত এক্টিভ হয়। এই এখন কামৰ কাৰণে মোক জাইদা বেগমে আগত সৰ্বপ্ৰথমত ফোন এটা কৰিছিলে যে বাইদেউ এবাৰ আহি আপুনি আমাৰ কলনীটো এটা গঠন কৰি দিয়ক। কেলে আমাৰ কলনীটো মানে বহুতে চেষ্টা কৰিছিলে বোলে তাই কামটো কৰিবলৈ সক্ষম হোৱা নাই। চ' আজি মোক ইয়াত মাতিছে, তো মই ভাবিছো এই মানে ভাল কামটো আমাৰ জাইদা বেগমে ভালকে চলাই লৈ যাব পাৰিব। সেইকাৰণে মই প্ৰেচিডেণ্টৰ পষ্টটো যিটো আমি জাইদা বেগমক দিছো। মোক মানে জনানী এটা দিছে যে বাইদেউ আমাৰ কলনীত আহিও আপুনি এটা ওমেন জাষ্টিছ ফৰামছৰ গ্ৰুপ এটা বনাই দিয়ক। সেইকাৰণে আজি মই ইয়াত উপস্থিত হ'লো। উপস্থিত হৈ আজি গ্ৰুপ কেইটা আমাৰ 16জনীয়া গ্ৰুপ এটা বনালো। চব মহিলা ইয়াতে আছে। আহি আমি 16জনীয়া মহিলা গ্ৰুপ এটা ওমেন জাষ্টিছ ফৰামছৰ বনালো। বনাই মই আগত ভাবিছো যে তেখেতে ভাল কামেই কৰিব পাৰিব। আৰু এইখন এৰিয়া আপোনালোকে ভালকে জানে, চবেই জানে ভালকে যে টিলাবস্তি লাহৰীজানত যি মানে এৰিয়াখন আছে, এইখনে বহুতেই মানে আশা কৰিছো আমাৰ মহিলাৰ পৰা যে এই কলনীটো নহয়, খালি বাছবাৰী হওক টিলাবস্তি হওক আৰু লাহৰীজানকো তেখেতে কাম কৰিব পাৰিব। ধুনীয়াকে এই বস্তিখনক ছচাইটিক ধুনীয়াকে যে চাফা কৰিব পাৰে তেখেতে, মই তেখেতৰ পৰা আশা কৰিছো। সেইকাৰণে আজি মই ইয়াত ওমেন জাষ্টিছ ফৰামছটো এটা গঠন বনাই থৈ গৈ আছো। থেংক ইউ। আজি চাওক আমাৰ বহুত দিনৰ পৰা এইটো আমি আৰু আজি আমাৰ মিষ্টি বাইদেউ তাক মাতিছো। মাতাৰ পিছত মিষ্টি বাইদেউ আহি পেলাই আমাৰ এটা ছচাইটি কমিটি কিবা বনাই দিলে। আমি আশা কৰিছো যে আমি আজিৰ পৰা মিষ্টি বাইদেউৰ যিটো আমাক সন্মান দি পেলাই বনাইছে, আমি আশা কৰো যে মিষ্টি বাইদেউৰ সন্মানটো ৰাখিম বুলি আশা কৰিছো। আমাৰ বাইদেউক মাতি পেলাই বাইদেউক লৈ পেলাই কিবা আমি এটা কমিটি আজিৰ পৰা বনাইলো, ছচাইটি কমিটি এটা বনাইলো। ড্ৰাগছ ধৰা কিবা জেং কিবা ল'ৰা ছোৱালীৰ কিবা বহুত চলি আছে, কিবা আমাৰ চাইল্ড মেৰেজ লেবাৰ বিলাক চাইল্ড লেবাৰ বিলাকে বহুত কিবা উৎপাত চলি আছে। এনে ক'ব গ'লে আমাকতো নামানে। পৰা মিষ্টি বাইদেউক মাতিছো, মাতাৰ পৰা মিষ্টি বাইদেউক আমাক কিবা এটা সাহস দিলে। মিষ্টি বাইদেউ মুঠতে কথা হ'ল যে জাইদা বেগম যিজন মহিলা আছিলে বাইদেউ, তেখেতক আজি ইয়াত দায়িত্ব দিয়া হৈছে আৰু দায়িত্ব হিচাপত তেওঁ নিজৰ দায়িত্ব পালন কৰি যাম বুলি আমাৰ আগত বাইদেউত ক'লে তেওঁ। আৰু আমি এটা কথা ক'বলৈ বিচাৰিছো যে অসম তেওঁলোকে এই জাগাখিনি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিবৰ বাবে তেওঁলোকে আজি এখন মহিলা সমিতি গঠন কৰিছে আৰু